ইমান ধুনীয়া কাপল আমাৰ সৈতে আছে টাইৰা আৰু বিক্ৰম আৰু তেওঁলোকক আজি আমি আমাৰ অনুষ্ঠানত লৈছো এতিয়া আমাৰ লগত আছে জুমি বাইদেউ আৰু আপুনি মাতি আনিলে আমাৰ কথাখিনি আমি জনালো আপোনালোকক সেইটো কাৰণে বহুত ভাল লাগিল আপোনাক নজনা কথাখিনি আমি গম পালো এই চাওক মই কেমেৰাটো সিধাকে ধৰিছো কিন্তু গাড়ীখন চাওক কেনেকৈ তলফালে হৈ আছে ন গাড়ীখন আজি ভেলেণ্টাইন্স ডে আৰু সৰস্বতী পূজা যি আমাৰ ভালপোৱাৰ দিন চ' সেই দিনত যে আমি আকৌ ইয়াতে আহিব পাৰিছোঁ কাৰণ আমি কিন্তু ইয়াতে ডেটিং মাৰিছোঁ আগতে হেপী ভেলেণ্টাইন্স ডে ফ্ৰেণ্ডছ মই টাইৰা অসমৰ এজনী প্ৰাউড ট্ৰান্স ওমেন আৰু মই বিক্ৰম আজি আমাৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ আজি ভেলেণ্টাইন্স ডে চ' ভেলেণ্টাইন্স ডেৰ কাৰণে এটা টিভি চেনেলৰ পৰা আমাক আমন্ত্ৰণ দিয়া হৈছে তেওঁলোক এটা প্ৰগ্ৰাম এৰেঞ্জ কৰিছে চ' ভেলেণ্টাইন্স ডেৰ ওপৰত আৰু ভালপোৱাৰ ওপৰত চ' সেইকাৰণে আমি সেই প্ৰগ্ৰামত অংশগ্ৰহণ কৰাৰ কাৰণে আমি গৈ আছোঁ মানে আমি গৈ আছোঁ অমৃত উদ্যান গণেশগুৰি হেঙেৰাবাৰীত থকা অমৃত উদ্যানত গৈ আছোঁ আৰু আমি নহয় আৰু বেলেগ কাপলবোৰকো তেওঁলোক আমন্ত্ৰণ জনাইছে চ' তাতে এটা প্ৰগ্ৰাম হ'ব আমি তাতে অংশগ্ৰহণ কৰিম আৰু আপোনালোকক আমি তাৰ ভিতৰৰ পৰিস্থিতি আৰু চবখিনি দেখাব চেষ্টা কৰিম মানে অলপ ভিডিঅ'টো ভাল লাগিব চাই কিনে আপোনালোকে গোটেই ভিডিঅ'টো চাব আমি যাওঁ নহ'লে আমাৰ লেট হৈ যাব আমি যিমানখিনি পাৰোঁ ভিডিঅ'টোত কভাৰ কৰিব চেষ্টা কৰিম তো আপোনালোকে আমাৰ লগত থাকিব আৰু গোটেই ভিডিঅ'টো চাব আৰু অতি সোনকালে আপোনালোকে ভিডিঅ'টো দেখা পাব আমি লিংকটো দি দিব পাৰিম আমাৰ ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত তো কাইণ্ডলি আপোনালোকে আমাৰ লগত থাকিব তো ব'লক আমি এতিয়া দেৰি হৈ আছে ন আমি যাওঁ ব'লক ফ্ৰেণ্ডছ আমাৰ অলপ টাইম আছে প্ৰগ্ৰামটোৰ কাৰণে যাবৰ কাৰণে তো আমি দুজনে কোনফালে ঘূৰিব আহিলোঁ এতিয়া কোৱা তুমি আমি অলপ সোণাপুৰৰ ফালে ফুৰিব আহিছোঁ এতিয়া আমি টাইম আছে কাৰণে দুজনে আজি বহুত দিনৰ পিছত টাইম পাইছোঁ ন সেইকাৰণে আমি ভাবিলোঁ ঠিক আছে সেইফালে যেতিয়া আমি যামেই তেনেহ'লে আমি অলপ সোণাপুৰৰ ফালে অলপ ফুৰি আহোঁ কাৰণ আমাৰ ঘৰত সদায় প্ৰব্লেম থাকে সেইকাৰণে আমি বহুত সময়ত ওলাব নোৱাৰোঁ তো আজি অলপ দিনে দুপৰে ওলাইছোঁ প্ৰগ্ৰামটোৰ কাৰণে হয় আৰু আপোনালোককো আমি সময়মতে ভিডিঅ' দিব পৰা নাই সেইকাৰণেও বহুত বহুত দুখিত আমি আপোনালোকে কাইণ্ডলি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'বিলাক চাই থাকিব আমি সময়মতে ভিডিঅ' দিয়া ট্ৰাই কৰিম তেনে সোণাপুৰ যাবা নে শ্বিলঙৰ ফালে যাবা কোৱা মেঘালয়ৰ ফালে ন হয় চাওঁ ক'ত যাওঁ এতিয়াও ঠিক কৰিব পৰা নাই তো আমি সোণাপুৰত যাওঁ নে শ্বিলঙৰ ফালে যাওঁ এতিয়া গ'লেহে গম পাম আৰু আজি আপোনালোকে আমাৰ ড্ৰেছ কোডটো চেক কৰিছে নে নাই আমি দুজনে আজি ৰঙা পিন্ধি ওলাইছোঁ হয় কাৰণ স্পেচিয়েল ডে ন তাৰো ৰঙা আৰু মোৰ ৰঙা কাৰণ আজি স্পেচিয়েল ডে আজি হ'ল সৰস্বতী পূজা মানে আমাৰ ভেলেণ্টাইন্স ডে আৰু সঁচাকৈ আজি ভেলেণ্টাইন্স ডেও হয় কোনে কোনে ভেলেণ্টাইন্স ডেত ফুৰিব ওলাইছে আৰু কি কৰিছে ভেলেণ্টাইন্স ডেত তো আমাক কমেণ্টছত লিখিব দেই আৰু কেনেকৈ ভেলেণ্টাইন্স ডে দিনটো কটালে সেইখিনি কিন্তু আমাক কমেণ্টছত জনাব আমি ক'ত যাম নাযাম একো লোকেশ্যন নাপালোঁ তো আমি ফাৰ্ষ্টতে আহিলোঁ মেঘালয় ৰাস্তাত মানে শ্বিলঙৰ ৰাস্তাত আহি গ'লোঁ ন অলপ ফুৰো এইফালে বহুত দিন অহা নাই এইফালে প্ৰায় 2-3 বছৰে হ'ল নেকি হয় আমি এতিয়া ইয়াৰ পৰা আকৌ ঘূৰি যাম সোণাপুৰৰ ফালে আজি আমি একেলগে দুটা ঠাই এক্সপ্ল'ৰ কৰি যাম তো ফাৰ্ষ্টতে আমি মেঘালয় ৰাস্তাত আহিলোঁ বহুত দিন অহা নাই ফাৰ্ষ্ট আমি ডিচাইড কৰিব পৰা নাই আমি কোনফালে আহিম মেঘালয়ৰ ফালে আহিম নে সোণাপুৰৰ ফালে যাম তাৰপিছত ভাবিলোঁ নহয় অলপ মেঘালয়ৰ ফালে যাওঁ কাৰণ এইফালে আহিলে অলপ ভাল লাগে এটা এনেকুৱা ফিল হয় যেন আমি খুব প্ৰকৃতিৰ খুব ওচৰত আহিছোঁ ইমান ধুনীয়া ইমান ডাঙৰ ডাঙৰ পাহাৰ ইয়াতে আছে চ' সেইকাৰণে ফাৰ্ষ্ট আমি এইফালে আহিলোঁ আৰু এতিয়া আমি ঘূৰি যাম আকৌ সোণাপুৰৰ ফালে মেঘালয় আৰু সোণাপুৰৰ ফালে আমি বহুত দিন অহা নাই প্ৰায় 2-3 বছৰে হ'ল চাগে ন আগতে বহুত আহিছোঁ আমি এইফালে তো ওলাবই নোৱাৰোঁ এতিয়া ঘৰত প্ৰব্লেমবিলাকতো আপোনালোকে জানে বহুত দায়িত্ব থাকে ঘৰত মাহঁতক চাব লাগে তো আমি সেনেকৈ ওলাব নোৱাৰোঁ দিনত আজি দিনতে ওলাইছোঁ আমি হয় যিহেতু আমাৰ এই টিভি চেনেলৰ পৰা মাতিছে এটা এই প্ৰগ্ৰামটোৰ কথা যে আপোনালোকক ক'লোঁ এই সুযোগত আমি ভাবিছোঁ আমি যদি অলপ এইটো ফালে অলপ ফুৰি যাওঁ প্ৰগ্ৰামৰ কাৰণে টাইম আছে তো আমি ফাৰ্ষ্টতে অলপ ফুৰি কেনে তাৰপিছত প্ৰগ্ৰামত ডাইৰেক্ট প্ৰগ্ৰামলৈ গুচি যাম হয় এইবাৰ ঘূৰি ঘূৰি আহি পালোঁ সোণাপুৰৰ ফালে আৰু সোণাপুৰৰ ফালে আহি পাই আমি পালোঁ ছায়েন্স চিটি তো ব'লক আমি আপোনালোকক লৈ যাম ছায়েন্স চিটিৰ ফালে
আৰু ফ্ৰেণ্ডছ চাওক ৰাস্তাটো কিমান ওপৰ ফালে উঠি যায় আৰু এইটো চাওক ওপৰত ডোম এটা বনাই আছে চাগে এইটো প্লেনেটেৰিয়াম বনাব নেকি ইয়াতে ছায়েন্স চিটিত তো আমি বলক ওপৰ ফালে উঠি যাওঁ এতিয়া ৰাস্তাটো চাওক কিমান ওপৰ ফালে উঠি গৈছে একদম থিয় ৰাস্তাৰ পৰা কামাখ্যা মন্দিৰত যোৱা ৰাস্তাৰ দৰে গাড়ীৰ শব্দ শুনিছে আপোনালোকে ৰাস্তাটো ইমান হাইট বাপৰে ওৱানত দি থৈছোঁ মই হয় আৰু ওপৰত আমি একদম ওপৰত উঠি যাম আৰু তাৰ পৰা আমি আপোনালোকক এই ধুনীয়া ভিউটো দেখাম এটা ভিউ আমি দেখাম আপোনালোকক ইয়াতে মানুহে চবে ফুৰিব আহে না আমিও ফুৰিব আহিছোঁ আজি এই চাওক ছায়েন্স চিটি কনষ্ট্ৰাকশ্যন চলি আছে ইয়াতে আৰু ইয়াৰ পৰা ৰাস্তাটোৰ ওপৰত যাব নোৱাৰিম আমি এতিয়া আমি গাড়ীখন ঘূৰাই লওঁ ফাৰ্ষ্টত ফ্ৰেণ্ডছ চাওক ভিউ চাওক কি ধুনীয়া ভিউ ইমান ধুনীয়া ৰাস্তা আৰু সেয়া চাওক এইটো হাইৱে গাড়ীবিলাক গৈ আছে ইমান ধুনীয়া ভিউ লাগিছে ইয়াৰ পৰা ন ফ্ৰেণ্ডছ আপোনালোকে চাব পাৰিছে পিছফালে মই যে ক'লোঁ আপোনালোকক ভিউ কিমান ধুনীয়া ভিউ আপোনালোকে ইয়াতে আহিলে গম পাব চ' আপোনালোকে মনত ৰাখিব সোণাপুৰ ছায়েন্স চিটি ইয়াতে আহিব একদম পাহাৰৰ ওপৰত ছায়েন্স চিটি বনাই আছে আৰু এতিয়াও মানে কমপ্লিট হোৱা নাই প্ৰজেক্টটো কিন্তু ইয়াতে আহিলে ইয়াৰ যে পৰিৱেশখিনি আমি আপোনালোকক দেখাব চেষ্টা কৰি আছোঁ আপোনালোকে যে নিজে আহি প্ৰত্যক্ষ কৰে সেইটো মানে আৰু বেছি ভাল লাগিব আপোনালোক ৰ'বা মই তোমাক দেখালে চবে তেতিয়া অলপ ধৰিব পাৰিব ৰ'বা কিমান ওখ এইফালে আৰু মোৰ বাওঁফালে যি ৰাস্তা ঘূৰি গৈছে সেইটো একদম ওপৰত ছায়েন্স চিটিত তাতে বনাই আছে আমাৰ গাড়ীখন চালে গম পাব চবে নহয় এই চাওক মই কেমেৰাটো চিধাকৈ ধৰিছোঁ কিন্তু গাড়ীখন চাওক কেনেকৈ তলফালে হৈ আছে ন গাড়ীখন আৰু এই ৰাস্তাটো খুব হাই হয় খুবেই ওখ আৰু ইমান ধুনীয়া এটা পৰিৱেশত এনেকুৱা ছায়েন্স চিটি বা ছায়েন্স মিউজিয়াম যি হওক তেওঁলোক বনাই আছে আপোনালোকে আহিলে কিন্তু খুব ভাল লাগিব আজি ভেলেণ্টাইন্স ডে আৰু সৰস্বতী পূজা যি আমাৰ ভালপোৱাৰ দিন চ' সেই দিনত যে আমি আকৌ ইয়াতে আহিব পাৰিছোঁ কাৰণ আমি কিন্তু ইয়াতে ডেটিং মাৰিছোঁ আগতে চ' ইয়াতে আমি আকৌ আহিব পাৰিছোঁ আৰু আমি বেলেগ কাপলবোৰকো আমি কম যে আপোনালোকেও আহিব ইয়াতে আৰু ইয়াতে আপোনালোকে আপোনাৰ ভালপোৱা মানুহজনৰ লগত টাইমটো কটাব পাৰিব আৰু ইমান ধুনীয়া এটা পৰিৱেশ ইমান ধুনীয়া প্ৰাকৃতিক সৌন্দৰ্য আপোনালোকে উপভোগ কৰিব পাৰিব তো এতিয়া আমি বহুত ফুৰিলোঁ ভেলেণ্টাইন্স ডে হিচাপে তো এতিয়া আমাৰ এইফালে ফুৰা চকা শেষ হ'ল আৰু টাইম বহুত কম আছে তো এতিয়া আমি চিধাই ক'ত যাম অমৃত উদ্যান তো এতিয়া আমি চিধাই যাওঁ অমৃত উদ্যানলৈ আৰু আমাৰ প্ৰগ্ৰামটো আমি এটেণ্ড কৰোঁগৈ কি প্ৰগ্ৰাম তেওঁলোক ৰখি আছে আমাৰ কাৰণে আমি যাওঁ আজি আপোনালোকক আমাৰ লগত বহুত ফুৰালোঁ ভেলেণ্টাইন্স ডে আৰু সৰস্বতী পূজা হিচাপে আৰু ভেলেণ্টাইন্স ডে আৰু সৰস্বতী পূজা এইবাৰ একেলগে পৰিছে আৰু সেইকাৰণে আমি ওলাই আহিলোঁ ঘৰৰ পৰা অলপ ফুৰিলোঁ সৰস্বতী পূজা আৰু ভেলেণ্টাইন্স ডে প্ৰেমৰ দিন চ' এই প্ৰেমৰ দিনত আমি আজি ওলাই আহিব পাৰিছোঁ আমি এইটো জেগাত আগতে বহুত আহিছোঁ বহুত ডেটিং মাৰিছোঁ সেইকাৰণে আকৌ আহিলোঁ আজি টাইম পালোঁ কাৰণে অলপ টাইম আছে কাৰণে আমি আজি আকৌ আহিলোঁ ইয়াতে ফুৰিবৰ কাৰণে তো আপোনালোকক দেখালোঁ ঠাইবিলাক আপোনালোকে ফুৰিব আহিব পাৰে চ' সেইকাৰণে সৰস্বতী পূজা আৰু ভেলেণ্টাইন্স ডেৰ আন্তৰিক শুভেচ্ছা আমি আপোনালোক সকলোকে জ্ঞাপন কৰিলোঁ ভাল পাব লাগে ভালপোৱা জীয়াই ৰাখিব লাগে হিংসা বিদ্বেষ এইবিলাক কৰিলে কোনো লাভ নাই আৰু স্বাস্থ্য কিন্তু ভাল নাথাকে সেইকাৰণে হৃদয় সদায় একদম প্ৰেমেৰে ভৰপূৰ ৰাখিব চেষ্টা কৰিব প্ৰেম থাকিব লাগে লগত হাঁহিও থাকিব লাগে ন হয় তেতিয়া আপুনি একদম সুস্থৰে জীয়াই থাকিব পাৰিব ভালপোৱা প্ৰেম যদি থাকে আপোনাৰ মনত বা জীৱনত তেনেহ'লে আপোনাৰ হৃদয় হাৰ্ট চব সুস্থ থাকিব আৰু প্ৰেমত সন্মানটোৱে হ'ল মেইন বস্তু দুজন প্ৰেমিকৰ মাজত যেতিয়া সন্মানটো থাকে তেতিয়াই প্ৰেম জীয়াই থাকে ন প্ৰেম জীয়াই থাকে আৰু এই প্ৰেম সফল হয় মিউচুৱেল ৰেচপেক্ট সেই মিউচুৱেল ৰেচপেক্ট থকাটো খুবেই দৰকাৰ এজনৰ প্ৰতি আমি সেইটোৱে ট্ৰাই কৰিব লাগে যে আমাৰ প্ৰেমৰ আমাৰ মাজত বহুতো কাজিয়া পেচাল লাগিব পাৰে সেইবিলাক বস্তু কেনেকৈ চল্ভ কৰি কেনে আমি আমাৰ নিজৰ প্ৰেমটো বচাই ৰাখিব পাৰোঁ এইটো হ'বই কাৰণ আমি দুজন বেলেগ বেলেগ মানে মানুহ হয় চ' আমাৰ আচাৰ ব্যৱহাৰ আমাৰ ইচ্ছা চব বেলেগ বেলেগ হয় কিন্তু প্ৰেম এনেকুৱা এটা বস্তু এই বেলেগ বেলেগ ইচ্ছাৰ মানুহবোৰক একেলগত বান্ধি দিয়ে
তো আমি সেইটো বস্তু ট্ৰাই কৰিব লাগে আমাৰ দুজন মানুহ যেতিয়া বেলেগ বেলেগ দুজন মানুহৰ কিবা ইচ্ছা থাকে সেইবিলাক বস্তু আমি চেঞ্জ কৰাৰ ওপৰত জোৰ নিদি কেনে সেই বস্তুবিলাক একচেপ্ট কৰি কেনে কেনেকৈ নিজৰ ভাল পোৱাটো জীয়াই ৰাখিব পাৰোঁ হয় সেইটোৱে হ'ল মিউচুৱেল ৰেচপেক্ট যে মোৰ যি ভাল লাগে সেইটো সন্মান বিক্ৰমে কৰিব লাগিব আৰু বিক্ৰমৰ যি ভাল লাগে সেইটোৰ সন্মান মই কৰিব লাগিব তেনেহ'লে প্ৰেম সফল হ'ব তো সেইবিলাক বস্তুৱে আমি চাই কেনে আমাৰ প্ৰেম ভাল পোৱাটো চলাই থাকিব লাগিব আৰু আশা কৰোঁ সকলোৱে সেনেকৈয়ে ভাল পোৱাটো চলাই কেনে নিজৰ নিজৰ জীৱনবিলাক সুখেৰে কটাব পাৰিব হয় তো ফ্ৰেণ্ডছ এতিয়া আমাৰ বহুত দেৰি হৈ গৈছে তো আমি ডাইৰেক্ট তাতে পাৰ্কৰ পৰা আপোনালোকক দেখাম বলক পাৰ্কত লৈ যাওঁ আপোনালোকক আৰু তাতে তেওঁলোকে আমাৰ কাৰণে ৱেইট কৰি আছে তো আমি বেছি লেট নকৰোঁ একদম ডাইৰেক্ট যাম হেঙেৰাবাৰীৰ অমৃত উদ্যান তো তাতে লগ পাম বলক তো ফ্ৰেণ্ডছ আমি আহি পালোঁ গণেশগুৰি অমৃত উদ্যানত তো এতিয়া আমি ভিতৰত যাম আৰু ভিতৰৰ পৰিস্থিতি আপোনালোকক দেখাম তো বেছি দেৰি নকৰোঁ বলক ভিতৰত যাওঁগৈ আমি আৰু ভিতৰত কোন কোন আহিছে তেওঁলোকৰ লগত চিনাকি হওঁ তো আমি পাৰ্কৰ ভিতৰত সোমাই গৈ আছোঁ এতিয়া বিৰাট ধুনীয়া পাৰ্কখন আপোনালোকৰ এই পাৰ্কখনৰ ওপৰতে এটা ভিডিঅ' বনাই আমি দেখাম পিছলৈ আজি সময় নাই আজি প্ৰগ্ৰামটো ভালকৈ কৰোঁ আমি ন তাইৰা তুমি কিবা কোৱা নহয় আহিছোঁ ভাল লাগিছে ইয়াতে আৰু তেওঁলোক মাতিছে সেইকাৰণে বহুত বহুত ধন্যবাদ এনেকুৱা এটা প্ৰগ্ৰাম সদায় এনেকুৱা প্ৰগ্ৰাম হ'ব লাগে অলপ পাৰ্কখন দেখাওঁ আপোনালোকক তো ফ্ৰেণ্ডছ আমিতো আহি পালোঁ পাৰ্কৰ ভিতৰত আৰু আমাৰ এতিয়া এটা প্ৰগ্ৰেম আছে ভেলেণ্টাইন ডেজ তো আমি আগতে কৈছোঁ হয় আৰু সেইটো ভেলেণ্টাইন ইণ্টাৰভিউ টাইপ হ'ব অলপ প্ৰগ্ৰেমটো ন তো প্ৰগ্ৰেমটো কি হ'ব তেওঁ আছে আমাৰ এংকাৰ তো প্ৰগ্ৰেমটো আহিব প্ৰথম খবৰত আৰু আজি যিহেতু সৰস্বতী পূজা আৰু লগতে আজি ভেলেণ্টাইন্স ডে গতিকে সকলোকে ভেলেণ্টাইন্স ডেৰ শুভেচ্ছা জনাইছোঁ কিন্তু ইমান ধুনীয়া কাপল আমাৰ সৈতে আছে তাইৰা আৰু বিক্ৰম আৰু তেওঁলোকক আজি আমি আমাৰ অনুষ্ঠানত লৈছোঁ আপোনালোক সকলোকে তেওঁলোকৰ প্ৰেম কাহিনী ক'ব কেনেকৈ তেওঁলোকৰ প্ৰেম হৈছিলে আৰু লগতে আপোনালোকক খুব ভাল ভাল কথা কৈ আজি ইনস্পায়াৰ কৰিব গতিকে চাবলৈ নাপাহৰিব আজি নিশা 8 বজাত নামটো কওক তৃষ্ণা শইকীয়া তো তেওঁ আমাৰ ধুনীয়াকৈ এটা ইণ্টাৰভিউ লৈছে আৰু আপোনালোকে প্ৰগ্ৰেমটো চাব আৰু ইয়াতে আৰু কাপল আহিছে তো তেওঁলোকৰ লগতো আমি অলপ অলপ কথা পাতিম অ'কে থেংক ইউ চ' ফ্ৰেণ্ডছ এতিয়া আমাৰ লগত আছে জুমি বাইদেউ তেওঁ আমাক মাতি আনিছে এই প্ৰগ্ৰামটোৰ কাৰণে আৰু তেওঁক আমি বহুত বহুত ধন্যবাদ জনাইছোঁ আপোনালোকক বহুত ধন্যবাদ জনাইছোঁ আমাৰ প্ৰগ্ৰামটোত সহযোগ কৰাৰ বাবে আৰু তেওঁ হ'ল এই প্ৰগ্ৰামটোৰ প্ৰডিউচাৰ তো তাইৰা কিবা কোৱা হয় এতিয়া মই নকওঁ তেওঁ ক'ব আপুনি অলপ আমাৰ চেনেলৰ কথা অলপ কৈ দিয়ক আমি তাইৰা আৰু বিক্ৰম ব্লগ আপোনালোকে চাই থাকিব খুব ভাল ইনফৰ্মেশ্যন তেওঁলোকে দিয়ে তো চাব তাইৰা আৰু বিক্ৰম ব্লগ আৰু আপুনি মাতি আনিলে আমাৰ কথাখিনি আমি জনালোঁ আপোনালোকক সেইটো কাৰণে বহুত ভাল লাগিল আপোনালোকৰ নজনা কথাখিনি আমি গম পালোঁ ঠিক আছে ফ্ৰেণ্ডছ থেংক ইউ আপোনালোকে ভিডিঅ'টো চাব কিন্তু হয় আমাৰ প্ৰগ্ৰেমটো ভালে ভালে হৈ গ'ল আৰু আপোনালোকে ভিডিঅ'টো অতি সোনকালেই দেখা পাব তো আপোনালোকে কাইণ্ডলি চাব আৰু কোনটো চেনেলত আহিব প্ৰথম খবৰ 24/7 প্ৰথম খবৰ 24/7ত তেওঁলোকে টেলিকাষ্ট কৰিব এইটো প্ৰগ্ৰেম তো ভেলেণ্টাইন ডে'ৰ উপলক্ষে আৰু আমি ধুনীয়াকৈ ক'লোঁ কথাবিলাক তেওঁলোকে লগত লগ পাই খুব ভাল লাগিল আৰু কাপল আহিছে তাতে আৰু কমেণ্টছত লিখিব কেনেকুৱা লাগিল আপোনালোকক চাই কেনে তো ফ্ৰেণ্ডছ আমাৰ ভিডিঅ'টো আজি আমি ইয়াতে শেষ কৰোঁ তো কাইণ্ডলি আপোনালোকে আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিব আৰু যদি এই ভিডিঅ'টো আপোনালোকে ফেচবুকত চাই আছে তেনে আমাৰ ফেচবুক পেজটো ফ'ল' কৰি দিব তো ফ্ৰেণ্ডছ আজিলৈ আহিছোঁ বাই বাই বাই